কংগ্ৰেছ নেতা পৱন খেৰাক স্বস্তি দিবলৈ অস্বীকাৰ সুপ্ৰিম কোৰ্টৰ। ট্ৰেনজিট অগ্ৰিম জামিনৰ ম্যাদ বঢ়াবলৈ আবেদন খাৰিজ সুপ্ৰিম কোৰ্টৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগ সংক্ৰান্ত গোচৰটোত কংগ্ৰেছ নেতা পৱন খেৰাৰ ট্ৰেনজিট অগ্ৰিম জামিনৰ ম্যাদ বঢ়াবলৈ শুকুৰবাৰে অস্বীকাৰ কৰিছে সুপ্ৰিম কোৰ্ট। ইয়াৰ সলনি খেৰাক অসমৰ সংশ্লিষ্ট আদালতত আবেদনৰ নিৰ্দেশ দিয়ে সুপ্ৰিম কোৰ্টে আৰু কয় যে খেৰা অসমত যথাযথ আদালতৰ দ্বাৰস্থ হ'ব পাৰে আৰু প্ৰয়োজনত আদালত সচল নাথাকিলে ৰেজিষ্ট্ৰীৰ সহায়তা ল'ব পাৰে আৰু এনেদৰে উল্লেখ কৰে উপৰোক্ত পৰ্যবেক্ষণৰ প্ৰেক্ষিতে আবেদনটো নিষ্পত্তি কৰা হ'ল। Bureau Report, Maya News।